যোৰহাটৰ জয়া ভৱনত অসম দিৱস উদযাপন টাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ উদ্যোগত চাওলুং চুকাফাক স্মৰণ আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ অৱদানক স্মৰণ কৰা আৰু অসমীয়াৰ ঐতিহ্য ইতিহাস আৰু সাংস্কৃতিক সংৰক্ষণৰ প্ৰচেষ্টাৰে অনুষ্ঠিত কৰা হয় অসম দিৱস অনুষ্ঠানটোত বিভিন্ন পৰম্পৰাগত কাৰ্যসূচী আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় যোৰহাটৰ মহম্মদস্থিত চাওলুং চুকাফা সমন্বয়ৰ ক্ষেত্ৰত আয়োজিত হয় এই অনুষ্ঠান ঐতিহাসিক আলোচনা সভাত চাওলুং চুকাফাৰ নেতৃত্বৰ আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা সামাজিক সংহতি আৰু ৰাজনৈতিক দিশৰ ওপৰত বক্তৃতা প্ৰদান কৰা হয় উল্লেখ্য যে বৰঅসমৰ নিৰ্মাতা ঐক্য আৰু একতাৰ প্ৰতীক চাওলুং চুকাফাৰ আদৰ্শক নতুন প্ৰজন্মৰ মাজত জীৱন্ত কৰি ৰাখিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰে টাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিয়ে টাই হিচাপে প্ৰতি বছৰে প্ৰতিষ্ঠা হোৱাৰ পৰাই এই যোৱা ভৱন এৰিয়াত এই এলেকাত আমি চাওলুং চুকাফাৰ দিৱস পাতি আহিছোঁ চাওলুং চুকাফাই যেতিয়া ইয়াত প্ৰৱেশ কৰিছিলে সময়ত তেওঁ গোটেই বিভিন্ন জাতি সম্প্ৰদায়ক লৈ একলগ কৰি এখন ৰাজ্য কৰিছিলে কোনো যুদ্ধৰ দ্বাৰাই নহয় এটা বিভিন্ন ধৰণে তেওঁ মিতিয়ালি কৰি তেওঁলোকৰ লগত কৰিছিলে সেইকাৰণে যেতিয়া AGP গভৰ্ণমেণ্ট আহিলে তেতিয়াৰ পৰা এই দিৱসটোক অসম দিৱস হিচাপে পালন কৰিব ল'লে আৰু আজি অসমৰ বিভিন্ন জেগাত চাওলুং চুকাফাৰ দিৱসটো পাতিবলৈ লৈছে আৰু আপোনালোকে শুনি সুখী হ'ব যে এইটোৰ কাৰণে এতিয়া আমাৰ বিভিন্ন জেগাত আমাৰ এটা সম্প্ৰীতিটো বাঢ়িছে বিশেষকৈ উজনিত এইটো এটা বিশেষ পৰ্ব নিচিনাই হৈ পৰিছে সকলো জাতি সম্প্ৰদায় লগ খাই পেলাই আমি চুকাফা দিৱস পাতোঁ অসম দিৱস হিচাপে পাতোঁ চুকাফা দিৱসটোক আৰু এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা যে 600 বছৰ যিটো জাতিক কৰিলে কোনো পৃথিৱীৰ কোনো ৰজাই আজিলৈকে 600 বছৰ ৰাজত্ব কৰিব পৰা নাই কিন্তু চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰি যোৱা টাই আহোমৰ অসম দেশক এটা গঢ় দিলে আৰু তাৰ যোগেদি এইটো হ'ল কিন্তু এতিয়া আমাৰ বেয়া লাগিছে যে শেষ ৰাজধানী যিটো যোৰহাটত আছিলে আমাৰ এতিয়া জইণ্ট ডাইৰেক্টৰ হেল্থৰ অফিচৰ জেগাত সেইটো লাহে লাহে নাইকিয়া কৰি পেলোৱা হৈছে ইয়াক 5জন ৰজা আছিলে আৰু ৰাজকাৰেং আছিলে বিশেষ প্ৰতিবেদক ৰিপৰ্ট MV লাইভ